দুটা মাহত ভাৰতৰ বাবে আকাশমাৰ্গ বন্ধ ৰাখি এতিয়া মুখ ঠেকেচা খাইছে পাকিস্তানে। যোৱা দুটা মাহত পাকিস্তানে 1240 কোটি টকাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত এনেকুৱা এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ সন্মুখলৈ। 22 এপ্ৰিল পেহেলগাম কাণ্ড, সমগ্ৰ দেশ বিশ্ব জোকাৰি যোৱা পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত কৰা সেই বৰ্বৰ নাৰকীয় হত্যাযজ্ঞ, য'ত নেকি ভাৰতীয় পৰ্যটকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰি পাক সমৰ্থিত সন্ত্ৰাসবাদী লস্কৰী তৈবাৰ ভগ্নী সংগঠন দ্য ৰেজিষ্টেন্স ফৰ্চে যি হত্যালীলা চলাইছিল, সেই হত্যালীলাৰ প্ৰতিশোধ কল্পে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক ষ্ট্ৰাইক, ডিপ্লমেটিক ষ্ট্ৰাইক, ডিজিটেল ষ্ট্ৰাইক আৰম্ভ কৰিছিল। আৰু সেই কূটনৈতিক ষ্ট্ৰাইকৰ অংশস্বৰূপে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সিন্ধু জলচুক্তি বাতিলৰ কথা ঘোষণা কৰিছে। 23 এপ্ৰিলত ভাৰতে তাৎক্ষণিকভাৱে সেই কূটনৈতিক ষ্ট্ৰাইক আৰম্ভ কৰিছিল পাকিস্তানৰ বিৰুদ্ধে। আৰু তাৰ এদিন পাছতেই 24 এপ্ৰিলত 2025 বৰ্ষৰ 24 এপ্ৰিলত 22 এপ্ৰিলত পেহেলগাম কাণ্ড হৈছিল। 23 এপ্ৰিলত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সিন্ধু জলচুক্তি বাতিল কৰাৰ কথা ঘোষণা কৰিছিল। আৰু তাৰ এদিন পাছতে অৰ্থাৎ 24 এপ্ৰিলত পাকিস্তানেও ভাৰতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল যে ভাৰতৰ বাবে আকাশমাৰ্গ বন্ধ কৰি দিছিল পাকিস্তানে। ভাৰতৰ বাবে আকাশমাৰ্গ পাকিস্তানে বন্ধ কৰি দিছিল। আৰু তাৰ পিছতে পাকিস্তানে ভাৰতক সকীয়াইছিল যে আকাশমাৰ্গ বন্ধ কৰাৰ ফলত ভাৰত দেউলীয়া হৈ পৰিব। বিকল্প পথেৰে পশ্চিমীয়া দেশসমূহলৈ বিমান চলাচল কৰিবলগীয়া হ'লে ভাৰত দেউলীয়া হৈ পৰিব। আৰু ভাৰতক তেনেদৰে হুংকাৰ প্ৰদান কৰা, সকিয়নি প্ৰদান কৰি আকাশমাৰ্গ বন্ধ ৰখা পাকিস্তানে এতিয়া নিজেই দেউলীয়া হোৱাৰ পথত। এনেই আৰ্থিক সংকটত জুৰুলা হৈ পৰিছে পাকিস্তান, এনেই আৰ্থিকভাৱে কঙাল হৈ আছে পাকিস্তান। আৰু সেই আৰ্থিকভাৱে কঙাল পাকিস্তান এতিয়া এনেধৰণৰ বৃহৎ লোকচানৰ সন্মুখীন হৈছে। মাত্ৰ দুটা মাহতে 1240 কোটি টকাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। অৰ্থাৎ 24 এপ্ৰিলত ঘোষণা কৰিছিল আকাশমাৰ্গ বন্ধ কৰাৰ কথা। 24 এপ্ৰিলৰ পৰা 30 জুন পৰ্যন্ত এই তথ্য দাঙি ধৰিছে পাকিস্তানৰ সংসদত। শ্বাহবাজ শ্বৰীফ চৰকাৰে সদনত এই কথা উন্মোচিত কৰিছে। শ্বাহবাজ শ্বৰীফ চৰকাৰে সংসদত এই লোকচানৰ কথা সদৰি কৰিছে, ৰাজহুৱাকৈ স্পষ্ট কৰিছে এই কথা যে 24 এপ্ৰিলৰ পৰা 30 জুনৰ এই সময়ছোৱাত, প্ৰায় 2 মাহৰ এই সময়ছোৱাত 1240 কোটি টকাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে পাকিস্তান। পুনৰ জনাইছো, পাকিস্তানে সেই 24 এপ্ৰিলতে ভাৰতৰ বাবে আকাশমাৰ্গ বন্ধ কৰি ঘোষণা কৰিছিল যে পাকিস্তানৰ আকাশমাৰ্গ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰত দেউলীয়া হৈ পৰিব। বিকল্প পথেৰে বিমান চলাচল কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰত দেউলীয়া হৈ পৰিব। ইন্ধনৰ খৰচত ভাৰত দেউলীয়া হৈ পৰিব। বিমানৰ ইন্ধনৰ খৰচত ভাৰত অৰ্থনীতি ভাঙি পৰিব। এনেধৰণৰ সকিয়নি প্ৰদান কৰিছিল, কাৰণ প্ৰতিদিনেই ভাৰতৰ পৰা 100ৰ পৰা 150খন বিমান পশ্চিমীয়া দেশসমূহলৈ যায় পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰি। গতিকে তেনেস্থলত এতিয়া নিজেই এই ধৰণৰ এটা বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। পাকিস্তানে নিজৰ টকাৰ হিচাপত 24 এপ্ৰিলৰ পৰা 30 জুনৰ ভিতৰত 1240 কোটি টকাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। আমি জনাইছো যে 23 এপ্ৰিলত পাকিস্তানৰ সৈতে ভাৰতৰ যি সিন্ধু জলচুক্তি আছিল সেয়া ভাৰতে বাতিল কৰিছিল। আৰু তাৰ পিছতে ভাৰতীয় বিমানৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰিছিল পাকিস্তানে। আৰু শেহতীয়াকৈ শ্বাহবাজ শ্বৰীফ চৰকাৰে সংসদত এই কথা উল্লেখ কৰিছে। পাকিস্তানৰ এই সিদ্ধান্তৰ ফলত ভাৰতৰ 100ৰ পৰা 150খনকৈ বিমানৰ যাত্ৰা বিকল্প পথেৰে কৰিবলগীয়া হৈছে। আৰু এই বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হোৱাটো পাকিস্তানৰ অৰ্থনীতিৰ বাবে নিতান্তই এক দুখবৰ, এক বেয়া খবৰ। উল্লেখযোগ্য যে এয়াই প্ৰথম নহয়, পেহেলগাম কাণ্ডৰ পিছতেই যে আকাশমাৰ্গ বন্ধ কৰিছে এনেকুৱা নহয়। 2019 চনতো একেদৰে পাকিস্তানে নিজৰ আকাশমাৰ্গ ভাৰতীয় বিমানৰ বাবে বন্ধ কৰি দিয়াৰ ফলত 2019 চনত $54 নিযুত ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছিল পাকিস্তান। এনে আৰ্থিকভাৱে কুঙা হৈ আছে পাকিস্তান। আৰু আৰ্থিকভাৱে কুঙা হৈ থকা পাকিস্তান, যি নেকি ভাৰতৰ বাবে আকাশমাৰ্গ বন্ধ কৰি এতিয়া বৃহৎ লোকচানৰ সন্মুখীন হৈ এতিয়া নিজৰ দেশতে সমালোচিত হৈছে পাকিস্তান।
আমি জনাইছো সিন্ধু জলচুক্তি এই সিন্ধু জলচুক্তি বাতিল মুখৰ কথা নহয় তাৰ বাবে ভাৰতে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে ভাৰতে সিন্ধু জলচুক্তিৰ পানী ভাৰতৰ অন্য স্থানলৈ প্ৰবাহিত কৰাৰ বাবে বাঁধ নিৰ্মাণৰ পৰিকল্পনা বৰ্তমান গ্ৰহণ কৰি আছে আৰু তাকে লৈ শেহতীয়াকৈ পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শাল আসিম মুনিৰে পাকিস্তানৰ পৰা গৈ আমেৰিকাত এটা নৈশভোজত অংশগ্ৰহণ কৰি আমেৰিকাৰ ভূমিৰ পৰাই ভাৰতক শেহতীয়াকৈ সকিয়নি প্ৰদান কৰাত আকৌ উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে আমেৰিকাৰ ভূমিত গৈ কেনেদৰে দুঃসাহস কৰিলে এই উত্তেজনাপূৰ্ণ মন্তব্য কৰিবলৈ আসিম মুনিৰে যে যদিহে পাকিস্তানলৈ পানী বন্ধ কৰাৰ উমান লাভ কৰে তেতিয়াহ'লে 10টাকৈ পাৰমাণৱিক বোমাৰে সেই বান্ধ ধ্বংস কৰি পেলাব আৰু যদি পাকিস্তান দুবাৰ কিবা আশংকা প্ৰকাশ কৰে তেতিয়াহ'লে নিজেও ডুবিম আৰু আনকো ডুবাই থৈ যাম এনে ধৰণৰ সকিয়নি এনে ধৰণৰ প্ৰৰোচনামূলক মন্তব্য কৰিছে তাকো আমেৰিকাৰ ভূমিৰ পৰা পাকিস্তানৰ ফিল্ড মাৰ্শাল সেনা প্ৰধান জেনেৰেল আসিম মুনিৰে শেহতীয়াকৈ ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক বিঘ্নিত হোৱা পৰিলক্ষিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত যে অতিৰিক্ত শুল্কৰ বোজা জাপি দিছে ইয়াকে লৈ এতিয়া দূৰত্ব ক্ৰমাৎ ভাৰত আৰু আমেৰিকাৰ মাজত বৃদ্ধি পাইছে আৰু তাৰেই সুযোগ লৈ এনেদৰে আমেৰিকাৰ ভূমিৰ পৰা সকিয়নি প্ৰদান কৰিছে যি সময়ত তথাকথিত শান্তিৰ কথা শান্তিৰ বাৰ্তা দি অহাৰ চেষ্টা চলাই আহিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যি সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ ধমকত সম্ভৱ হোৱাৰ কথা উল্লেখ কৰি আহিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে শান্তিৰ নোবেল বঁটা দিব লাগে বুলি পাকিস্তানে প্ৰস্তাৱ আগবঢ়াইছিল ডোনাল্ড ট্ৰাম্পৰ বাবে গতিকে সেই ডোনাল্ড ট্ৰাম্পৰ ভূমিত গৈ আমেৰিকাত গৈ এইবাৰ ভাৰতক ভাবুকি প্ৰদান কৰিলে ভাৰতক ব্ল্যাকমেইলিং কৰিলে আসিম মুনিৰে এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে কিন্তু তাৰ মাজতে ভাৰতৰ বিৰুদ্ধে অপাৰেশন সিন্দুৰৰ সময়ত যি পদক্ষেপ পাকিস্তানে গ্ৰহণ কৰিছিল প্ৰতিটো পদক্ষেপত মুখ ঠেকেচা খালে অপাৰেশন সিন্দুৰৰ যি সফলতা সেই সফলতা বিশ্বই প্ৰত্যক্ষ কৰিলে অপাৰেশন সিন্দুৰেৰে পাকিস্তানৰ নিজৰ অকাত ভাৰতে দেখুৱাই দিবলৈ সক্ষম হৈছিল পাকিস্তানৰ অস্তিত্ব কিমান পাকিস্তান কিমানৰ মানুহ বা কিমানৰ ভূমি সেই কথা ভাৰতে বুজাই দিছিল অপাৰেশন সিন্দুৰৰ জৰিয়তে গতিকে সেই পাকিস্তানে এতিয়াও দুঃসাহস কৰিছে যে ভাৰতৰ বিৰুদ্ধে ব্ল্যাকমেইলিং কৰিবলৈ আৰু সেই পাকিস্তানে ভাৰতৰ বিৰুদ্ধে আকাশমাৰ্গ বন্ধ ৰাখি এতিয়া নিজেই তাৰ ভয়ংকৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে আৰ্থিকভাৱে কঙাল হৈ পৰা দেউলিয়া হৈ পৰা পাকিস্তান আকৌ এবাৰ দেউলিয়া হৈছে মাত্ৰ দুমাহত 1240 কোটি টকাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ভাৰতৰ বাবে আকাশমাৰ্গ বন্ধ কৰি পাকিস্তানে গতিকে দেউলিয়া পাকিস্তানে এতিয়াও নাও বুলিলে টিনৰ পৰা ননমাৰ দৰে ভাৰতৰ বিৰুদ্ধে কিন্তু ব্ল্যাকমেইলিং কৰিবলৈ এৰা নাই তাৰ প্ৰত্যুত্তৰ ভাৰতে কেনেদৰে দিয়ে সেয়া হ'ব পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় এই মুহূৰ্তত প্ৰিয় দৰ্শক ডিজিটেল লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ